নমস্কাৰ, সকলোকে নৌফাষ্ট ভিডিঅ'লৈ স্বাগতম। আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আজি আমি আলোচনা কৰিম আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাসমূহৰ বিষয়ে। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেড ক্লিফ লাইন। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম ৰেড ক্লিফ লাইন। আজি ভিডিঅ'ৰ 2 নম্বৰটো প্ৰশ্ন হ'ল, চীন আৰু ভাৰতৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেকমেহন লাইন। চীন আৰু ভাৰতৰ মাজৰ সীমাৰেখাডালৰ নাম মেকমেহন লাইন। 3 নম্বৰ প্ৰশ্নটো হ'ল, লেবানন আৰু ইজৰাইলৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীলা ৰেখা। লেবানন আৰু ইজৰাইলৰ মাজৰ সীমাৰেখাডালৰ নাম নীলা ৰেখা। 4 নম্বৰ প্ৰশ্নটো হ'ল, পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডুৰাণ্ড লাইন। পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম ডুৰাণ্ড লাইন। 5 নম্বৰ প্ৰশ্নটো হ'ল, ছাইপ্ৰাছ ৰিপাব্লিক আৰু তুৰ্কী ছাইপ্ৰাছৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ্ৰীণ লাইন। ছাইপ্ৰাছ ৰিপাব্লিক আৰু তুৰ্কী ছাইপ্ৰাছৰ মাজৰ সীমাৰেখাডালৰ নাম গ্ৰীণ লাইন। 6 নম্বৰ প্ৰশ্নটো হ'ল, ফ্ৰান্স আৰু জাৰ্মানীৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেজিনট লাইন। ইয়াৰ শুদ্ধ উত্তৰটো মেজিনট লাইন। 7 নম্বৰ প্ৰশ্নটো হ'ল, আমেৰিকা আৰু কানাডাৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 49 নং সমান্তৰাল। আমেৰিকা আৰু কানাডাৰ মাজৰ সীমাৰেখাডালৰ নাম 49 নং সমান্তৰাল। 8 নম্বৰ প্ৰশ্নটো হ'ল, দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 38 নং সমান্তৰাল। দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ মাজৰ সীমাৰেখাডালৰ নাম 38 নং সমান্তৰাল। 9 নম্বৰ প্ৰশ্নটো হ'ল, ইৰাণ আৰু ইৰাকৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো 31 ৰাৰা ৰেল। ইৰাণ আৰু ইৰাকৰ মাজৰ সীমাৰেখাডালৰ নাম 31 ৰাৰা ৰেল। আজিৰ ভিডিঅ' অন্তিমটো প্ৰশ্ন হ'ল, ৰাছিয়া আৰু ফিনলেণ্ডৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেনাৰহাইম লাইন। ৰাছিয়া আৰু ফিনলেণ্ডৰ মাজৰ সীমাৰেখাডালৰ নাম মেনাৰহাইম লাইন। ধন্যবাদ। আপোনালোকে কমেণ্ট বক্সত উত্তৰবিলাক জনাব পাৰে। ভিডিঅ'টো প'জ কৰি ল'ব। প'জ কৰি আপোনালোকে কমেণ্ট বক্সত জনাব শুদ্ধ উত্তৰবোৰ যদি আপোনালোকে জানে। ধন্যবাদ।
আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।